আজি মই কথা পাতিবলৈ লৈছোঁ আমেৰিকাৰ ফৰেষ্ট ৰেঞ্জাৰৰ কেইটামান কাহিনীৰ বিষয়ে। এই কাহিনীকেইটা মই ইণ্টাৰনেটৰ জৰিয়তে আপোনালোকৰ আগত অসমীয়াত অনুবাদ কৰি দিছোঁ। এই কাহিনীকেইটা মই এটা ফৰেষ্ট ৰেঞ্জাৰ, যিটো আমেৰিকাৰ এটা ফৰেষ্ট ৰেঞ্জাৰ আছিল, তাৰ কাহিনীৰ আৰ্টিকলৰ ওপৰত ভিত্তি কৰি মই এই ভিডিঅ'টো আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। মই যিবিলাক ভিডিঅ' বনাওঁ সেইবিলাক সকলো ইণ্টাৰনেটৰ পৰা লোৱা, আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ইণ্টাৰনেটত মই কোৱা কাহিনীবোৰৰ লিংকটো দি দিব পাৰিম। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ নাম জয়। মই আমেৰিকাৰ এজন ফৰেষ্ট ৰেঞ্জাৰ। বৰ্তমান মই আমেৰিকাৰ ফৰেষ্ট ৰেঞ্জাৰ নহয়, বৰ্তমান ৰিটায়াৰ লোৱা হৈছে। মোৰ বয়স ৭৫ বছৰ। যেতিয়া মই ২৪ বছৰ বয়সত আমেৰিকাত এজন ফৰেষ্ট ৰেঞ্জাৰ হিচাপে কেলিফৰ্ণিয়াৰ এখন জংঘলত কামত নামিছিলোঁ, তেতিয়া মোৰ লগত যিবিলাক ঘটনা প্ৰথম সময়ত ঘটিছিল, এই ঘটনাবিলাকে আজিও মোক বিচলিত কৰি তোলে। মই গম পোৱা নাছিলোঁ যে এই মনোমোহা জংঘলৰ ভিতৰত ইমান ভয়ানক কাহিনীও ঘটিব পাৰে, আৰু এই জংঘলৰ ভিতৰত যে ইমান ভয়ানক জীৱও থাকিব পাৰে। এই জংঘলবোৰ বাহিৰৰ পৰা দেখিবলৈ বহুত মনোমোহা, আৰু সেই মনোমোহা পৰিৱেশৰ বাবে এই জংঘললৈ বছৰেকত হাজাৰৰ পৰা লাখ মানুহ হাইকিং কৰিবলৈ আহে। এতিয়া আমি যোনে হাইকিং কৰিবলৈ আহে, এই সকলোবোৰ মানুহক এই জংঘলৰ ভালকৈ থাকিবলৈ সকিয়নি দিওঁ। যেতিয়া পোনপ্ৰথমে মই এই জংঘলত কাম জইন কৰিছিলোঁ, তেতিয়া এই জংঘলৰ বিষয়ে মই একো জনা নাছিলোঁ। আমাৰ আমেৰিকাৰ ফৰেষ্ট ৰেঞ্জাৰবোৰক কাম জইন কৰাৰ আগতে এই জংঘলবোৰত ট্ৰেইনিং দিয়া হয়। আমাৰ ছিনিয়ৰসকলে আমাক যেতিয়া এই কামত জইন কৰাৰ আগতে ট্ৰেইনিং দি আছিল, তেতিয়া আমি এই জংঘলত হাইকিং কৰিবৰ কাৰণে বৰকৈ মনোমোহক হৈ পৰিছিলোঁ, কাৰণ আমি গম পোৱা নাছিলোঁ এই জংঘলৰ ৰহস্যৰ কথা। যেতিয়া আমি প্ৰথমতে ট্ৰেইনিঙত আছিলোঁ, তেতিয়া আমাক এবাৰ এটা টীমৰ পৰা কল আহিল যে এজন মানুহ হাবিত হেৰুৱাৰ বাবে তাক বিচাৰিবলৈ কাৰণে। সেই মানুহজনৰ এজন বৃদ্ধ মানুহ আছিল, যি হাইকিঙৰ বাবে যোৱা ২ সপ্তাহৰ আগতে আহিছিল, আৰু তেখেতৰ পত্নীয়ে কমপ্লেইন কৰিছে তেখেতে ঘৰলৈ ঘূৰি নোযোৱাৰ কাৰণে। এই ঘটনাটো শুনাৰ পিছত আমাৰ ছিনিয়ৰে আমাক ট্ৰেইনিং দিয়াৰ মতে আমাক ট্ৰেইনিং শিকাবলৈ আৰু এই মানুহজনক বিচাৰিবলৈ হাবিৰ মাজত উদ্ধাৰ অভিযানৰ কাৰণে পঠোৱালে। প্ৰথম অৱস্থাত আমি সকলোৱে, মোৰ লগৰ আৰু মই বহুত আনন্দত আছিলোঁ, কাৰণ আমি পোনপ্ৰথমে এনেকুৱা এটা কেছ পাইছোঁ যিটো আমি বিচাৰিব লাগে, আৰু সেই সুযোগতে আমাৰ হাইকিঙো হৈ যাব বুলি। প্ৰায় আমি হাবিৰ মাজেৰে ১৫-২০ কিলোমিটাৰ খোজ কঢ়াৰ পিছত আমাৰ বৰকৈ ভাগৰ অনুভৱ হৈছিল, কাৰণ আমাৰ এই অভিজ্ঞতা, হাবিত খোজ কঢ়াৰ অভিজ্ঞতা আমাৰ নাছিল। আমাৰ ছিনিয়ৰে আমাক কৈছিল, যদি তুমি হাবিত হেৰাই যোৱা তেতিয়াহ'লে হাবিৰ কাষেৰে যোৱা বা হাবিৰ মাজেৰে যোৱা নদীৰ কাষেৰে যাবলৈ চেষ্টা কৰিবা, নতুবা হাবিৰ সেই জেগাতে ৰখি যাবা যি জেগাত তুমি হেৰাই গৈছা, আৰু তাৰ পৰা বেলেগলৈ যাবলৈ চেষ্টা কৰিব নালাগে, আৰু যেতিয়ালৈকে তোমাক উদ্ধাৰ অভিযানৰ টীম নাহে তেতিয়ালৈকে তাতেই যিমান পাৰে থাকিবলৈ চেষ্টা কৰিব লাগে। এই কথাকেইটা শুনাৰ পাছত আমি বৰকৈ আচৰিত হৈ পৰিলোঁ। হালাকি আমি সেই মানুহজনক কথাৰ মাজেৰে বিচাৰিবলৈ চেষ্টা কৰিলোঁ, আৰু বাটত কথা পাতি পাতি ফূৰ্তি মনেৰে আমি বিচাৰি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ ট্ৰেইনাৰসকল এনেকুৱা, তেখেতলোকে হাবিৰ মাজত যদি এটা চলাই কাঠিও কোনোবাই পেলাইছে, সেই সকলোবিলাক তেওঁলোকে বিচাৰি উলিয়াব পাৰে। ইমান ট্ৰেইনিঙত তেওঁলোকে এক্সপাৰ্ট আছিল, আৰু আমাকো তেওঁলোকে কেনেকৈ বিচাৰিব লাগে এই বিষয়ে জ্ঞান দি গৈ আছিল। লাহে লাহে আমি হাবিৰ মাজত সেই মানুহজনে যোৱা বাটৰ কিছুমান বস্তু আমি সম্ভেদ পাইছিলোঁ। মই জীৱনত কেতিয়াও এনেকুৱা মৰা মানুহ দেখা নাছিলোঁ যিবিলাকৰ অৱস্থা বহুত ভয়ানক। মই লাহে লাহে সেই ট্ৰেইনাৰসকলৰ পাছফালে যাবলৈ আৰম্ভ কৰিলোঁ, কাৰণ আমি সেই মানুহজনৰ কিছুমান কটা কাপোৰ পাইছিলোঁ, যিবিলাক তেখেতৰ শৰীৰৰ পৰা ছিঙি যোৱা বা কেনেবাকৈ কাটি অখৰাই দিয়া। লাহে লাহে আমি সেই সম্ভেদেৰে পিছা কৰিবলৈ ধৰিলোঁ। মোৰ গ্ৰুপত প্ৰায় ৬জন আছিল। সেই ৬জনৰ ভিতৰত ২জন ট্ৰেইনাৰ আছিল, আৰু বাকী ৪জন আমি নতুনকৈ শিকা ল'ৰা আছিলোঁ। আমি লাহে লাহে গৈ গৈ প্ৰায় আধা কিলোমিটাৰমান যোৱাৰ পিছত সেই জংঘলৰ মাজত সেই মানুহজনৰ দেহাটো পালোঁ। মই পোনপ্ৰথমতে সেই মানুহজনক দেখি বৰকৈ ভয় অনুভৱ কৰিছিলোঁ, কাৰণ মই জীৱনত কাহানি এনেকুৱা
মানুহৰ লাশ দেখিবলৈ পোৱা নাছিলোঁ, যিটো লাশৰ অৱস্থা দেখি মোৰ এনেকুৱা অনুভৱ হৈছিল যে মই এতিয়া এই কামটো এৰি দিম। মানুহজনক দেখি এনেকুৱা লাগিছিল যে মানুহজনক কোনোবাই ফালি পেলাইছে আৰু তেখেতৰ শৰীৰৰ সকলো অংগ পতংগ এনেদৰে টুকুৰা কৰি থোৱা আছিল যে কোনোবাই বৰ নৃশংসভাৱে কামুৰি খাইছে। এই ঘটনাটো দেখাৰ পাছত মোৰ বৰকে বেয়া অনুভৱ হৈছিল আৰু মোৰ লগৰ এজনে বমি কৰি দিছিল। আৰু আমাৰ ট্ৰেইনাৰে আমাক কৈছিল, বাচ্চা, এনেকুৱা নতুন নতুন তোমালোকে ঘটনা সদায় দেখিবলৈ পাবা আৰু তাৰ বাবে সাজু হোৱা। আমি সেই মানুহজনক ৰেস্কিউ কৰিলোঁ আৰু প্ৰায় ৰেস্কিউ কৰি আনোতে মোৰ এনেকুৱা অনুভৱ হৈছিল যে সেই মানুহজনক কোনে এনেকৈ ইমান জংঘলৰ মাজত হত্যা কৰিব পাৰে। আমাৰ অন্য এটা টীমে গোটেই জংঘলখন চাপা মাৰিলে আৰু সেই চাপাত এনেকুৱা কোনো ধৰণৰ জীৱ পোৱা নগ'ল যিয়ে এই মানুহজনক ইমান বেয়াকৈ হত্যা কৰিব পাৰে। লাহে লাহে আমাৰ এই মানুহৰ মৃতদেহ উঠোৱা আৰু এনেকুৱা হত্যাৰ ঘটনাবোৰ দেখি দেখি আমাৰ অভ্যাস হৈ পৰিল। কিন্তু মই এতিয়াও এনেকুৱা কিছুমান বস্তু দেখিবলৈ বাকী আছিল যিবিলাক বস্তুৱে আৰু মোক ভিতৰৰ পৰা ভয়ত কম্পমান কৰিবলৈ বাধ্য কৰাব। মই গম পোৱা নাছিলোঁ যে হাবিৰ মাজত এনেকুৱা ভয়ানক কিছুমান বস্তু আছে যিবিলাক বস্তু আজিও আমাৰ আধুনিকতাৰ মাজত তাৰ কোনো মিল নাই আৰু আমাৰ বিজ্ঞানে আজিও সেইবোৰ ঢুকি নাপায়। অন্য এটা কেছ, যিটো কেছত এটা বাচ্চা হেৰাই গৈছিল আৰু সেই বাচ্চাটোক হেৰুৱাৰ বাবে আমাৰ এটা টীম, যিটো টীমে আমাক উদ্ধাৰ অভিযানৰ বাবে পঠাইছিল। বৰ্তমান সময়তো আমি ট্ৰেইনিঙৰ ছাত্ৰই আছিলোঁ, কিন্তু বৰ্তমান সময়ত আমি এজন অফিচাৰ আছিলোঁ। আমাৰ লগত এটা ছিনিয়ৰ অফিচাৰ গৈছিল আৰু আমি তিনিজনে সেই জংঘলৰ মাজত সেই ল'ৰাটোক বিচাৰিবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰায় আমাৰ কেম্পৰ পৰা প্ৰায় জংঘলৰ মাজৰ 5 কিলোমিটাৰমান যোৱাৰ পাছত আমি হঠাৎ এডাল চিৰি দেখিলোঁ। চিৰিডাল দেখি মোৰ এনেকুৱা অনুভৱ হৈছিল যে কোনোবাই এতিয়াই ঘৰৰ ভিতৰৰ পৰা সেই চিৰিডাল ৰং কৰি বাহিৰত উলিয়াই ৰাখিছে আৰু নতুনকৈ ঘৰ বনাবলৈ কাৰণে সেই চিৰিডাল ৰাখিছে। মই চিৰিডাল দেখি অতিকে উৎফুল্লিত হৈ পৰিলোঁ আৰু চিৰিডালৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিলোঁ। তেতিয়া মোৰ ছিনিয়ৰে মোৰ হাতত ধৰি ক'লে, নোৱাৰা বাচ্চা, ইয়াৰ ওচৰলৈ যাবলৈ চেষ্টা নকৰিবা আৰু এই বিষয়ে কেতিয়াও মনত কল্পনাও নকৰিবা। এই কথাষাৰ শুনি মই অতিকে আচৰিত হৈ পৰিলোঁ আৰু কিয় চিৰিডালৰ ওচৰলৈ যাব দিয়া নাই সেইবাবে মই ছিনিয়ৰক সুধিবলৈ চেষ্টা কৰিলোঁ। কিন্তু ছিনিয়ৰে মোক সেইদিনা একো নক'লে, মাত্ৰ ক'লে সেই চিৰিডালৰ ওচৰলৈ কেতিয়াও নাযাবা। মই আচৰিত হৈ পৰিলোঁ আৰু চিৰিডালৰ ওচৰত কি আছে সেইটো জানিবলৈ বৰকে মনটো উৎপাত লগাই আছিল, কিন্তু মই যাব নোৱাৰিলোঁ। এনেদৰে কিছুদিন যোৱাৰ পিছত এবাৰ আকৌ এটা ঘটনা আহিল, যিটোত এটা মানুহ, হাইকিঙৰ বাবে যোৱা মানুহ, যি বিচাৰি ঘৰলৈ অহা নাছিল আৰু তাৰ পত্নীয়ে আমাক কমপ্লেইন কৰাত আমি সেই হাইকিং কৰা মানুহজনক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। সেইদিনা আমি মাত্ৰ ছিনিয়ৰ আৰু মইহে সেই মানুহজনক বিচাৰি গৈছিলোঁ আৰু সেই সুযোগটো পাই মই ছিনিয়ৰক সেই চিৰিডালৰ বিষয়ে সুধিলোঁ আৰু সেনেকুৱা চিৰি কিয় হাবিৰ মাজত আছে আৰু কোনে হাবিৰ মাজত ৰাখিলে সেই বিষয়ে জানিবলৈ মই ছিনিয়ৰক প্ৰশ্ন কৰিলোঁ। তেতিয়া ছিনিয়ৰে প্ৰথম অৱস্থাত মোক সেই বিষয়ে ক'বলৈ বিচৰা নাছিল, কিন্তু পাছত ছিনিয়ৰে ক'লে, তুমিও যেতিয়া আমাৰ এই গ্ৰুপৰ সদস্য হ'লা তেতিয়াহ'লে তুমিও এই বিষয়ে জানা ভাল, এইবুলি কৈ তেওঁক ক'বলৈ আৰম্ভ কৰিলে আৰু ক'লে, এই বিষয়ে মই তোমাক কৈছোঁ বুলি আৰু কাৰো আগত ক'ব নালাগে বুলি। আমাৰ অকিটকিবোৰ দুইটাৰে অফ কৰি ল'লোঁ আৰু তেখেতে মোক ক'বলৈ আৰম্ভ কৰিলে। এই চিৰিডাল কেনেকৈ আৰু ক'ৰ পৰা আহে সেই বিষয়েতো তেখেতে নাজানো বুলি ক'লে, কিন্তু তেখেতে ক'লে যে এই চিৰিডালৰ ওচৰলৈ যাব নালাগে, যদিহে এই চিৰিডালৰ ওচৰলৈ যোৱা তেতিয়াহ'লে হাবিৰ মাজত বিচাৰি থকা সেই মানুহজন বা অন্য কিবা অঘটন ঘটে আৰু সেইবাবে এই চিৰিডালৰ ওচৰলৈ যাব নালাগে। আৰু তেখেতে ক'লে, এই চিৰিডালৰ ওচৰলৈ ভুলতো যাবলৈ চেষ্টা কৰিব নালাগে, যদিহে যায় তেতিয়াহ'লে তোমাৰ লগত নতুবা হাইকিঙৰ বাবে অহা মানুহৰ লগত কিবা নহয় কিবা অঘটন ঘটে বুলি, আৰু এই চিৰিডালক এডাল মনুষ্যত চিৰি বুলি ক'লে। এই বিষয়ে শুনি মই বৰকৈ আচৰিত হৈ পৰিলোঁ আৰু ভয়ো লাগিছিল আৰু তেখেতৰ সতীৰ্থৰ লগত হোৱা এটা ঘটনাৰ বিষয়েও মোক ক'লে। এবাৰ যেতিয়া তেওঁলোকে নতুনকৈ ট্ৰেইনিঙত আছিল তেতিয়া তেখেতলোকে
এই হাবিৰ মাজত এজন মানুহক বিচাৰি গৈছিল, তেওঁ আৰু তেওঁৰ লগৰীয়া এজনী। তেওঁলোক দুইজনে হাবিৰ মাজত যেতিয়া সেই মানুহজনক বিচাৰি আছিল, তেতিয়া তেওঁলোকেও এনেকুৱা এডাল হঠাৎ চিৰি দেখা পালে। আৰু চিৰিডাল দেখা পাই হাবিৰ মাজত তেখেতৰ লগৰীয়াজনীয়ে সেই চিৰিডালৰ ওপৰলৈ খোজকাঢ়ি উঠি যাবলৈ চেষ্টা কৰিলে। কিন্তু হঠাতে সেই চিৰিডালৰ ওপৰলৈ যেতিয়া খোজ দি ওপৰলৈ গৈছিল, তেতিয়া সেই ছোৱালীজনীৰ মাথাত এনেকুৱা এটা বিকট চিঞৰ শুনা গ'ল আৰু লগে লগে সেই ছোৱালীজনী সেই চিৰিডালৰ পৰা গিৰি পৰিল আৰু তেখেতৰ চকুৰ সন্মুখতে সেই চিৰিডালৰ ওপৰৰ পৰা পৰিয়েই মৃত্যু হ'ল। আৰু পষ্টমৰ্টেম ৰিপৰ্টত গম পোৱা গ'ল যে সেই ছোৱালীজনীৰ ব্ৰেইন হেমেজ হৈ মৃত্যু হৈছে বুলি। এই ঘটনাটো শুনাৰ পিছত মোৰ বৰকৈ ভয় লাগি গ'ল আৰু এই হাবিৰ মাজত এনেকুৱা ঘটনা ঘটে বুলি মই গম পাই গ'লোঁ। আৰু লাহে লাহে এই ঘটনাবিলাকে আজিকালি বৰকৈ আমনি কৰা নহ'ল। আৰু এই চিৰি লগ পোৱা ঘটনা সকলোবোৰ ঘটনা প্ৰায় লগ পোৱা গ'ল হাবিৰ মাজত। আৰু আজিকালি হাবিৰ মাজত 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ ভিতৰতে এই চিৰি পোৱা ঘটনাটো ঘটিবলৈ ধৰিলে। এই ঘটনাবোৰ আমি নেদেখা কৰি হাবিৰ মাজত হাইকিঙত হেৰুৱা মানুহবোৰক বিচাৰিবলৈ চেষ্টা কৰোঁ। এই ঘটনাটো অন্য এটা টীমৰ লগত ঘটিছিল, যিটোত মোৰ এটা লগৰ আছিল। সি যেতিয়া অন্য 4 নম্বৰ ছেক্টৰত কাম কৰি আছিল, হাইকিঙৰ বাবে অহা মানুহবোৰক গাইড দি আছিল, তেতিয়া এই ঘটনাটো তেখেতৰ লগত ঘটিছিল। প্ৰায় 2 সপ্তাহৰ বাবে হাইকিং বন্ধ কৰি দিয়া হৈছিল, কাৰণ সেই সময়ত সেই জংঘলত বৰ বেছিকৈ বৰফ পৰিছিল। আৰু আমেৰিকাৰ যেতিয়া বৰফ পৰে তেতিয়া বৰ ভয়ানক হৈ পৰে আৰু দেখিবলৈ বৰ ভাল লাগে। কিন্তু যিমান দেখিবলৈ ভাল লাগে, হাবিৰ মাজত সেই বৰফবোৰ তাতকৈ বেছি ভয়ানক হৈ পৰে, কাৰণ বৰফবোৰে দ গাঁতবোৰৰ ওপৰত এটা পাতল চামনি কৰে আৰু যিবোৰৰ ফলত সেই গাঁতটোত মানুহ সোমাই ফচি যায় আৰু মৃত্যুবৰণ কৰে। এনেকুৱা এটা ঘটনাই সেই টীমটোৰ লগত ঘটিছিল। যেতিয়া হাইকিঙৰ বাবে সকলোবোৰ ৰাস্তা বৰফ পৰাৰ বাবে বন্ধ কৰি দিয়া হৈছিল, কিছুমান মানুহ সেই ৰাস্তাবোৰৰ দিশে নগৈ এনেকুৱা নতুন ৰাস্তা আৱিষ্কাৰ কৰি লয় আৰু যিবোৰৰ দিশে তেওঁলোকে হাইকিঙৰ বাবে যাবলৈ চেষ্টা কৰে। আৰু এটা ঘটনা তেওঁলোকৰ লগত বৰ বেয়াকৈ ঘটিছিল। এটা পৰিয়াল হাইকিঙৰ বাবে সকলোবোৰ ৰাস্তা বন্ধ কৰি দিলেও কিছুমান ৰাস্তা বাচি থাকে আৰু যিবোৰ ৰাস্তাই দিশে এনেকুৱা মানুহবোৰ যায়, যিটো ঘটনাত এটা পৰিয়াল সম্পূৰ্ণৰূপে শেষ হৈ যায়। মোৰ নাম কেডি। মই এজনী হাইকিঙৰ বাবে অহা মানুহক গাইড কৰা এজনী ফৰেষ্ট ৰেঞ্জাৰ। এই ঘটনাটোৱে মোক বৰকৈ বিচলিত কৰি তুলিলে আৰু যিটোৰ কাৰণে মই চাকৰিৰ পৰা অতি সোনকালে অৱসৰ ল'বলগীয়া হ'ল। আৰু যিটো ঘটনাৰ বাবে আজিও মই বৰকৈ বেয়া অনুভৱ কৰোঁ। এটা ফেমিলি, যিটো ফেমিলি ইমান মানা কৰাৰ পিছতো এটা খোলা হাইকিঙৰ বাবে ৰাস্তা পোৱাৰ বাবে সেইটোত হাইকিং কৰিবলৈ গ'ল। তেওঁলোকে হয়তো বৰফৰ বিষয়ে ইমান জ্ঞাত নাছিল, বিশেষকৈ জংঘলৰ বৰফৰ বিষয়ে, আৰু সেইবাবে তেখেতলোকে হাবিৰ মাজৰে বৰ দূৰলৈ হাইকিঙৰ বাবে গুচি গ'ল। প্ৰথম অৱস্থাততো যেতিয়া দিনৰ ভাগত তেতিয়া বৰফ হাবিৰ মাজত ইমান বেছিকৈ নপৰে, কিন্তু যেতিয়া লাহে লাহে গধূলি হৈ আহে তেতিয়া হাবিৰ মাজত বৰফবোৰ আৰু বেছি ডাঠ হ'বলৈ ধৰে, যিটোৰ কাৰণে মানুহে হাবিৰ মাজত ৰাস্তা হেৰুৱাই পেলায় আৰু ঠাণ্ডাত মৃত্যুমুখত পৰে। আৰু কিছুমান এনেকুৱা গাঁত যিবিলাক বৰফৰ এটা কোমল চামনি পৰাৰ ফলত বন্ধ হৈ পৰে আৰু যিবিলাকত মানুহে গম নাপায় সোমাই পৰে আৰু মৃত্যুমুখত পৰিবলগীয়া হয়। এই ঘটনাটো ঠিক তেনেকুৱাই। এটা ফেমিলি হাইকিঙৰ বাবে আহিছিল আৰু তেখেতলোকে গম পোৱা নাছিল যে এই হাবিৰ মাজত ইমান ডাঙৰ ওখ পাহাৰৰ গাঁত থাকিব পাৰে, আৰু তেখেতলোকে গম নাপায় তাত শ্লাইড কিপিং কৰি হাবিৰ মাজত সেই গাঁতটোৰ ওপৰেৰে পিছলি যাবলৈ ধৰিলে। আৰু এনেদৰে পিছলি গৈ থাকোঁতে তেখেতলোকৰ 4জনীয়া ফেমিলিটো এটা পাতল বৰফৰ ওপৰত পৰিলেগৈ, আৰু যিটো এটা গাঁত আছিল আৰু সেই পাতল বৰফবোৰ ভাঙি তললৈ সোমাই গ'ল আৰু তেখেতলোকে প্ৰায় 9 ফুট তলৰ গাঁতটোত পৰিলেগৈ, যিটোৰ বাবে সেই ফেমিলিটোত থকা মাক আৰু বাপেক তেখেতলোকে সেই ঘটনাত থিতাতে মৃত্যু হ'ল আৰু 2জন ল'ৰা বাচি গৈছিল। এজনৰ অৱস্থা বৰ বেয়া হৈছিল আৰু এটা হাত আৰু এটা ভৰি ভাঙি গৈছিল, আৰু আনজন ল'ৰাই একো ঘটনা হোৱা নাছিল, আৰু যাৰ বাবে সি সহায়ৰ বাবে সেই গাঁতটোৰ পৰা উঠি বিচাৰিবলৈ আহিছিল। প্ৰায়
3-4 দিনৰ পাছত আমি সেই কেছটোৰ বিষয়ে খবৰ পালোঁ যেতিয়া মানুহবোৰে সেই হাইকিঙৰ বাবে অহা মানুহবোৰে সেই ঘটনাটো দেখিছিল আৰু সেই ল'ৰাটো বিচাৰি অহা ল'ৰাটো প্ৰায় সেই 4জনীয়া গ্ৰুপৰ পৰি থকা দগাটো নাছিল সি প্ৰায় ৰাস্তা বিচাৰি আহোঁতে ঠাণ্ডাত কপি বহি পৰিছিল আৰু এজেগাত আৰু বতাহ আৰু ঠাণ্ডাই তেখেতৰ গোটেই শৰীৰটো কঁপাই তুলিছিল আৰু তেজবোৰ গোট মৰাই দিছিল যেটো কাৰণে সেই ল'ৰাটো 1 কিলোমিটাৰ মান সেই ঘটনাটোৰ পৰা অহাৰ পিছত এটা জেগাত গোল হৈ বহি থকা পালে আৰু তেখেতৰ গোটেই শৰীৰটোত বৰফেৰে এটা পুতলাৰ আকৃতি লোৱা দেখা পালে এই ঘটনাটো দেখি মোৰ চকু পানী ওলাই গ'ল আৰু এই ঘটনাটোৰ বাবে তেখেতৰ দেউতাকক আমি জগৰীয়া বুলি ভাবিলোঁ কাৰণ এই বৰফৰ সময়ত হাইকিঙৰ বাবে বন্ধ কৰি দিয়াৰ পিছতো ৰাস্তাবোৰ তেখেতৰ ফেমিলিটোক এই হাবিৰ মাজত খেলিবলৈ অনাৰ বাবে আজি এই ঘটনাটো ঘটিল এই ঘটনাটো হয়তো অন্য কিবা কাৰণত ঘটা নাছিল আৰু এই ঘটনাটো কেছটো ওপেন আছিল যেটো কাৰণে ইয়াৰ ওপৰত বিশেষকৈ বৰ বেছি অনুসন্ধান কৰা নগ'ল কিন্তু এই মৃত্যুৰ ঘটনাটো আৰু এই ঠাণ্ডাৰ মাজত কান্দি থকা চকু পানী গোট মৰা চেহেৰা দেখা ল'ৰাটোৰ ঘটনাটো দেখি বৰকে আচৰিত হৈ পৰিলোঁ আৰু সেই ঘটনাটোৰ পিছত এই জংঘলৰ মাজত মই বৰ বেছি দিন কাম কৰিব পৰা নাছিলোঁ আৰু যেটো কাৰণে তাৰ 3-4 বছৰ পিছত মই এই জংঘলৰ পৰা চাকৰি ৰিটায়াৰ ল'বলগীয়া হৈছিল এই সকলোবোৰ ঘটনা এই জংঘলত প্ৰায় সদায় ঘটি থাকে বুলি ক'লেও হয় কাৰণ আৰু এটা ঘটনা তেনেকুৱাই আছিল এজন ডেকা ল'ৰা যাৰ বয়স 23-24 বছৰ মান হ'ব যিও সেই বন্ধ কৰি দিয়া ৰাস্তাৰ পিছতো সেই বন্ধ ৰাস্তাৰ মাজেৰে হাইকিঙৰ বাবে আহিছিল যাৰ ফলত সেই ল'ৰাজনৰ লগতে এই ঘটনাটো ঘটিছিল যেতিয়া সি সকলোবোৰ ৰাস্তা বৰফ পৰাৰ কাৰণে হাইকিঙৰ বাবে অহাৰ বাবে বন্ধ কৰি দিয়া হ'ল তেতিয়া সি সেই খুলি যোৱা ৰাস্তাবোৰৰ মাজেৰে আহিবলৈ চেষ্টা কৰিলে আৰু যেটো কাৰণে প্ৰায় হাবিৰ মাজেৰে 3-4 কিলোমিটাৰ খোজ কৰাৰ পিছত সি হয়তো এজোপা গছৰ তলত বহিছিল যাৰ ফলত সি গছজোপাৰ তলত থকা সেই গাঁতটোত সি ডুবি গৈছিল এই ঘটনাটোত হয়তো তাৰ মৃত্যু ইমান ভয়ানক আছিল আৰু সি যেতিয়া বৰফৰ মাজত ডুবি গৈছিল তেতিয়া তাৰ গোটেই শৰীৰত বৰফ সোমাই পৰিছিল যাৰ ফলত তাৰ উশাহ নিশাহ বন্ধ হৈ মৃত্যু হৈছিল যেতিয়া এই কেছটো আমি খবৰ পালোঁ তেতিয়া আমি উদ্ধাৰ অভিযানৰ কাৰণে যাব পৰা নাছিলোঁ কাৰণ সেই সময়ত গোটেই জংঘলত ইমান ডাঠকৈ বৰফ পৰিছিল এককাল এবুকুল পৰ্যন্ত কিছুমান অঞ্চলত বৰফ পৰিছিল আৰু এই ঘটনাটো আমি যেতিয়া বৰফ গলিব সেই সময়লৈ ৰখি আছিলোঁ আৰু বৰফ গলাৰ পিছত আমি যেতিয়া উদ্ধাৰ অভিযান চলাইছিলোঁ তেতিয়া সেই ল'ৰাটো শৰীৰটো বৰফৰ মাজত আধা ফুট গৈ থকা অৱস্থাত আমি পাইছিলোঁ আৰু যেটো দেখি মোৰ বুকু কঁপি উঠিছিল আৰু এই সকলোবোৰ ঘটনা আমাৰ কিছুমান মানুহৰ নিজৰ ভুলৰ কাৰণে হৈছিল আৰু সেইবাবে আমি প্ৰত্যেক হাইকিঙৰ গেটৰ সন্মুখত আমি কিছুমান সাৱধানবাণী লিখি দিওঁ তথাপিতো কিছুমান মানুহে এই হাবিৰ মাজত আহি নিজে নিজৰ মৃত্যুক আকলি লয় আৰু যাৰ ফলত এই ঘটনাবোৰ ঘটি ল'বলৈ ধৰে আৰু জংঘলৰ মাজত এনেকুৱা কিছুমান ঘটনা ঘটে যিবোৰ দেখিলে হয়তো আপোনাৰ বিশ্বাস নহ'ব নিজে নিজৰ গাত জুই লগাই লোৱা এই ঘটনাবোৰ বৰ বেছিকৈ ডেকা ল'ৰা আৰু কিছুমান চাৰাবী মানুহৰ লগত ঘটে যিবিলাকে নিজে গম নাপায় যে সিহঁতৰ লগত বা সিহঁতৰ গাত কেনেকৈ জুই লাগি গ'ল এনেকুৱা এটা ঘটনা যিটো এজন 55-56 বছৰীয়া মানুহ আছিল যি হাইকিঙৰ বাবে গৈ আছিল প্ৰায় হাবিৰ মাজেৰে 5-6 কিলোমিটাৰ খোজ কৰাৰ পাছত সি হঠাৎ নিজৰ ৰাস্তা হেৰুৱাই পেলালে আৰু সি তাৰ হাবিৰ মাজত চাহ বনাই খাবলৈ ভিতৰৰ পৰা যেতিয়া গেছটো তেখেতৰ লৈ যোৱা ষ্টভটো জ্বলাবলৈ চেষ্টা কৰিলে তেতিয়া হঠাৎ তেখেতৰ গাত জুই লাগি গ'ল আৰু সেই জুই লাগি তেখেতে সেই হাবিৰ মাজতে ধৰফৰাই থাকোঁতে কিছুমান হাইকিং কৰা মানুহে দেখা পালে আৰু তেখেতক ৰেস্কিউৰ বাবে আমাক খবৰ দিয়া হ'ল যেতিয়া আমি সেই মানুহজনক কেনেকৈ জুই লাগিলে বুলি সুধোতে তেখেতে কৈছিল যে তেখেতে চাহ বনাই আছিল আৰু হঠাৎ তেখেতৰ গাত ক'ৰ পৰা আহি জুই লাগিলে তেখেতে নিজেই গম নাপায় আৰু সেই ঘটনাটোত তেখেতৰ শৰীৰৰ প্ৰায় 60% অংশ জ্বলি গৈছিল যদি সময়মতে তেখেতক উদ্ধাৰ কৰা নহ'ল হয় তেতিয়াহ'লেও হয়তো তেখেতৰ মৃত্যু হ'ল হয় আৰু সেইবাবে এই হাবিৰ মাজত যদি হাইকিং কৰিবলৈ যায় তেতিয়াহ'লে আমি সকলোকে তেখেতলোকৰ হাতত যিবিলাক জুই জ্বলোৱা বস্তু নিয়ে সেইবোৰ আমি সেফটিকে লৈ যাবলৈ অনুৰোধ কৰোঁ আৰু বহুত
ঘটনা এনেকুৱা হাবিত জুই লগা ঘটনা ঘটে যিবিলাক তেখেতলোকৰ ভুলৰ কাৰণে হাবিত ডাঙৰ ডাঙৰ বন জুই লাগে আৰু যাৰ ফলত হাবিৰ বহুত অঞ্চল ক্ষতি হয় আৰু এই ঘটনাবোৰ ৰোধ কৰিবলৈ আমাৰ কিছুমান মানুহক এই হাবিৰ মাজত কেম্পত ৰখোৱা হয় যিবিলাকে সেই হাবিৰ মাজত ঘটা সৰু জুই নজৰ ৰাখে আৰু সেই সৰু জুই জ্বলা দেখিলেই সেইবোৰৰ ওপৰত গৈ নুমাবলৈ চেষ্টা কৰিবৰ বাবে আমাক খবৰ দিয়ে আমাৰ এটা এনেকুৱা ডাঙৰ বহুত টিম আছে যিটো টিম এই জুই জ্বলা অংশবোৰ চিহ্নিত কৰি ফুৰে আৰু সেইবোৰ নুমাবলৈ চেষ্টা কৰে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ জংঘলবোৰত খৰালি কালত জুই লগাটো এটা আম কথা কিন্তু আজিকালি জুইৰ সংখ্যা বাঢ়ি অহাৰ মেইন কাৰণটো হ'ল এই মদাহী হাইকিং কৰা মানুহবোৰ আৰু তেখেতলোকৰ ভুলৰ বাবেই আমেৰিকাত আজিকালি ডাঙৰ ডাঙৰ বন জুই লাগিবলৈ ধৰে আৰু এটা ভয়ানক ঘটনা যিটো ঘটনা এজন ফৰেষ্ট ৰেঞ্জাৰৰ লগত ঘটিছিল যি হয়তো এই ঘটনাটো তেখেতৰ লগত ঘটিছিল সি নিজেই গম নাপায় যে তেখেতৰ লগত কি হৈছিল তাৰ নাম কেডি আছিল যি এজনী ফৰেষ্ট ৰেঞ্জাৰ আছিল তেখেতে এবাৰ যেতিয়া হাইকিঙৰ বাবে মানুহ বিচাৰি গৈছিল হাইকিঙৰ বাবে মানুহ বিচাৰি যাওঁতে প্ৰায় হাবিৰ মাজত তেখেতলোকৰ গ্ৰুপটো 15-16 কিলোমিটাৰমান ভিতৰলৈ সোমাই গ'ল যাৰ বাবে তেখেতলোকৰ গ্ৰুপটোৱে আকৌ পুনৰ কেম্পলৈ ঘূৰি আহিব নোৱাৰাত হাবিৰ মাজতে এটা বনজুই কেম্প বনাই ল'লে আৰু কেডিৰ যেতিয়া টয়লেট কৰিবলৈ মন গ'ল সি কেম্পৰ অলপ দূৰলৈ গৈ টয়লেট কৰিবলৈ ল'লে কিন্তু কেডিয়ে গম নোপোৱাকৈ ইমান দূৰলৈ গুচি আহিলে যে প্ৰায় 2 দিন তেখেতক বিচাৰিবলগীয়া হ'ল যেতিয়া তেখেতৰ সতীৰ্থ হয় তেখেতক বিচাৰি দুটা পাহাৰ পাৰ কৰি আহি কেডিক উদ্ধাৰ অভিযানত বিচাৰি পালে তেতিয়া কেডিক দেখাৰ লগে লগে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিলে কিন্তু কেডিয়ে তেখেতক খাবলৈ কাৰণে খেদি আহিলে এই ঘটনাটো দেখাৰ পিছত তেখেতৰ লগৰটোৱে তেখেতক বেহুচ কৰিবলৈ কাৰণে বেহুচি মাৰা ঔষধ তেখেতৰ গালৈ মাৰি পঠিয়ালে আৰু তেখেতে বেহুচ হৈ গ'ল আৰু তেখেতক হেলিকপ্টাৰৰ দ্বাৰা ৰেস্কিউ কৰা হ'ল যেতিয়া কেডিক এই ঘটনাটো সোধা হৈছিল কেডিয়ে কৈছিল তেখেতক দেখাৰ লগে লগে যেতিয়া উদ্ধাৰ কৰিবলৈ যোৱা মানুহজনক কেডিয়ে দেখাৰ লগে লগে ভোকত উপায়ন্তৰ হৈ খাবলৈ কাৰণে মন গৈছিল আৰু কেডিৰ মনত এনেকুৱা এটা ভাৱ অনুভৱ হৈছিল যে এতিয়া এই মানুহজনক খাই পেলা এই ঘটনাটোৰ পাছৰ পৰা কেডিয়ে কেতিয়াও টয়লেট কৰিবলৈ অকলে নাযায় আৰু কেডিৰ টিমত থকা প্ৰত্যেকজন ব্যক্তিয়ে টয়লেট কৰিবলৈ হ'লে তেখেতৰ সতীৰ্থক লৈ যায় আৰু জংঘলৰ মাজত টয়লেট কৰিবলৈ হ'লে প্ৰথমতে সেই জংঘলটো কাৰ বিষয়ে জানি লয় বৰ্তমান সময়ত সেই কেলিফৰ্ণিয়া জংঘলটো ইমানেই ডাঙৰ যে তাৰ ভিতৰত কোনখিনি ঠাই কেনেকুৱা হেতুৰ বিষয়ে সঠিকভাৱে জনা নাযায় প্ৰায় 60-70 কিলোমিটাৰ দীঘল জংঘলখনৰ বিষয়ে জানাটো ইমান সম্ভৱ নহয় তথাপিতো বহুত এনেকুৱা ফৰেষ্ট ৰেঞ্জাৰ আছে যিবিলাক ফৰেষ্ট ৰেঞ্জাৰে এই জংঘলবিলাকৰ বিষয়ে সঠিককৈ জানে মই যেতিয়া চাকৰিৰ পৰা অৱসৰ লৈছিলোঁ তেতিয়া মই আধা জংঘলৰ বিষয়ে সম্পূৰ্ণকৈ জানিছিলোঁ আৰু সেই জনা জংঘলখিনিৰ ঠাইত কোনখিনি সময়ত আৰু কোনখিনি জেগাত কি ঘটে সেই সকলোবিলাকৰ বিষয়ে জানিছিলোঁ আৰু প্ৰথমতে মই কৈছিলোঁ চিৰি সেই চিৰি দেখা ঘটনাটো আজি যদি চিৰি প্ৰায় 1 কিলোমিটাৰ ভিতৰত দেখিছা তেতিয়াহ'লে কালি সেই ঠাইত আকৌ চিৰিডাল দেখা নাযায় নতুবা সেই চিৰিডাল তাৰ পৰা নাইকিয়া হৈ যায় সেইবাবে সেই চিৰি দেখা ঘটনাটো এটা আচম্বিক ঘটনা বুলি ধৰা হয় যিটোত বিজ্ঞানৰ কোনো চুক্তা সবুত নাই কিন্তু সেই ঘটনাটো ঘটে হাবিৰ মাজত আৰু যোনে দেখে সিহে ক'ব পাৰিব